ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 19 তাৰিখ। আজি বাৰ হ'ব শনিবাৰ। আজি তিথি হ'ব কৃষ্ণা নৱমী তিথি। আজি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ, তাৰপিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শুল যোগ। আজি কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মেঘ ৰাশি। আজি জন্মত মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ মৰণত এক পদ দুখ। আজি সূৰ্য উদয় হ'ব 4:45 সূৰ্যাস্ত সময় হ'ব 6:12। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আপুনি এজন প্ৰিয় বন্ধুক লগ পাব পাৰে আৰু গোটেই দিনটো মধুৰতাৰে ভৰি পৰিব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ যিকোনো সিদ্ধান্ত অতি দৃঢ় প্ৰতিজ্ঞ হ'ব বুলি কৈছে সিদ্ধান্তৰ প্ৰতি, আৰু লগতে সফলো হ'ব। আজি ঘৰখনতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে আৰু পৰিকল্পনাখিনি কাৰ্যকৰী কৰিব পাৰিব। পৰিয়ালৰ অবিবাহিত সদস্যৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। হঠাতে এনে কিছু খৰচ আহিব পাৰে যাৰ বাবে আৰ্থিক অৱস্থা অলপ অৱনতি ঘটিব পাৰে। সৰু সৰু কথাত খং উঠাৰ পৰিৱৰ্তে সেইবোৰক আওকাণ কৰি পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে বিতৰ্কিত বিষয়বোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে পৰিকল্পনা কৰাটো প্ৰয়োজনীয়। আৰ্থিক বিষয়টো অধিক গুৰুত্ব দিব লাগিব। সময়মতে ব্যৱসায়িক অৰ্ডাৰবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে, নহ'লে লোকচান হ'ব পাৰে। ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত কিছু আপোনালোকে যিমান পাৰে সময় খৰচ কৰক বুলি কৈছে। আজি ঘৰৰ সকলো সদস্যই ইজনে সিজনৰ লগত সহযোগিতা আৰু সুষম আচৰণ কৰিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব বুলি কৈছে। বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ বুকুৰ সংক্ৰমণ, বুকুৰ বিষ, সুষম ৰুটিন আপোনালোকে বজাই ৰাখক। তাৎক্ষণিক আপোনালোকে চিকিৎসা বা আপোনালোকে সেইখিনি ট্ৰিটমেণ্ট লওক বুলি কৈছে যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে। দিনটো দ্বিতীয় ধৰক যদি কাৰোবাৰ পৰা কিবা এটা পৰামৰ্শ পায়, ভাল পৰামৰ্শ, তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক আৰু আপুনি উপকৃত হ'ব পাৰে। কোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত মানসিক চাপ লোৱাৰ পৰিৱৰ্তে ইতিবাচক হৈ থাকক। ইয়াৰ ফলত আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। ঋণৰ যিকোনো ধন ঘূৰাই আপোনালোকে পালে আৰ্থিক যি সমস্যা সেইখিনি বা চিন্তাবোৰ দূৰ হ'ব। অপ্ৰয়োজনীয় যুক্তি আৰু খঙে আপোনালোকৰ সন্মানত আঘাত দিব পাৰে। যদি সম্পত্তি বা যিকোনো নীতিত বিনিয়োগ কৰাৰ পৰিকল্পনা আছে তেন্তে নিশ্চিতভাৱে পুনৰ বিবেচনা কৰক। বন্ধুৰ লগত আৰু এলাহত আপোনালোকে সময় নষ্ট নকৰিব। বৰ্তমান সময়ত এই সময়ত কঠোৰ পৰিশ্ৰমে আপোনালোকৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব বা ভৱিষ্যতে ভাল এটা প্ৰতিফলন বা ভাল এটা আপোনালোকে ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। গতিকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। এই সময়খিনিত কিন্তু ব্যৱসায় ক্ষেত্ৰত আৰ্থিক বিষয়ত সজাগ হোৱাৰ প্ৰয়োজন আছে। যিকোনো ধৰণৰ বিনিয়োগ কৰাটো, বিশেষকৈ ধন বিনিয়োগ কৰাটো বিপদজনক হ'ব পাৰে। গতিকে সাৱধান হ'ব। যিকোনো ক্ষেত্ৰতে বিনিয়োগ কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। সৰু সৰু সাৱধানতাৰ অৱলম্বন কৰিলে কৰ্মৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব। আজি যোগাযোগসমূহক অধিক শক্তিশালী কৰক। টাৰ্মছটো ৰাখিব মানুহৰ সৈতে। এই যোগাযোগসমূহ আপোনালোকৰ অগ্ৰগতিত উপকাৰী বুলি প্ৰমাণিত হ'ব। স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব। প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ সুযোগ পাব কিছু লোকে। কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াধলৈ ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি কিন্তু সতৰ্ক হ'ব লাগিব, সাৱধান হ'ব লাগিব। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে বৃষ ৰাশি। ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপুনি আধ্যাত্মিক কামত যোগদান কৰাৰ সুযোগ পাব। আপুনি অতি শিথিল অনুভৱ কৰিব আৰু সন্তুষ্টি অনুভৱ কৰিব। যেতিয়া ভগৱানৰ প্ৰতি আস্থা ভক্তি থাকিব, মানসিক শান্তি পাব, মনটো ফৰকাল লাগি থাকিব বা কিবা এটা কাম কৰিবলৈ আপোনালোকে পবিত্ৰ মনেৰে বিশেষকৈ সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আপোনালোকৰ কনফিডেঞ্চ বাঢ়িব। কাৰণ আপোনালোকৰ মনটো যেতিয়া শান্তি হৈ থাকিব, শুদ্ধ হৈ থাকিব, সিদ্ধান্তবোৰো ভাল হ'ব। গতিকে মানসিক শান্তিৰ কিছু প্ৰয়োজন আছে। ভগৱানৰ প্ৰতি আস্থা ভক্তি ৰাখিব। আজি এই সময়খিনিত কিন্তু কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰিলে আপুনি লাভজনক চুক্তি পাব পাৰে। ভাল মানুহৰ লগত সদায় থাকিব। দুটা কথা জানিবৰ বাবে, শিকিবৰ বাবে সেইখিনি সদায় আপোনালোকে চেষ্টা কৰিব বুলি কৈছে। পঢ়া শুনা আৰু কেৰিয়াৰৰ বাবে গুৰুত্ব সহকাৰে চেষ্টা কৰাৰ যুৱক যুৱতীসকলে অনুকূল ফল পাব পাৰে বা কষ্ট কৰিব লাগিব সেইখিনি ক্ষেত্ৰত। কোনো পৰিস্থিতিত ইগ' আৰু আৱেগক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি সহজে অনুকূল কৰি তুলিব পাৰিব। কিন্তু কৈছে যে আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ আয়তকৈ খৰচ বেছি হ'ব। বাহনখন সাৱধানে ব্যৱহাৰ কৰক, কাৰণ আঘাত পোৱাৰ সম্ভাৱনা আছে। আজি ব্যৱসায়িক কাম কাজ দিনটোৰ প্ৰথম ভাগত গোপনে আপোনালোকে কৰিবলৈ কৈছে।
গোপনীয়তা অৱলম্বন কৰক কাৰণ নেতিবাচক মনোভাৱ থকা ব্যক্তিৰ বাবে কামবোৰ নষ্ট হ'ব পাৰে গতিকে সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে শ্বেয়াৰ কৰি দিব নালাগে সমস্যা হ'লে পৰিয়ালৰ সদস্যৰ পৰা সহায় লোৱাটো লাভজনক হ'ব কৰ্মৰ ক্ষেত্ৰত অধীনস্থৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক অৱনতি ঘটিবলৈ নিদিব কাজিয়া পেচাল হ'বলৈ নিদিব বা কিবা এটা যাতে সেইখিনি ক্ষেত্ৰত নেতিবাচক পৰিস্থিতি সৃষ্টি নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব সমস্যা হ'লে কিন্তু আৰ্ত জনাব বা আপোনালোকৰ পৰিয়ালৰ পৰা সহায় লওক আজি কিন্তু কৈছে যে আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে সংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ কৰি তুলিব প্ৰেমৰ সম্পৰ্ক সীমিত হৈ থাকিব যিকোনো পুৰণি স্বাস্থ্যজনিত সমস্যা বা সংক্ৰমণৰ সৃষ্টি হ'ব পাৰে নিজৰ যত্ন লোৱাটো কিন্তু দিনটো প্ৰথম ভাগৰে পৰা প্ৰয়োজন আছে একে সময়তে আজি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ ইচ্ছা পূৰণৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু আপোনালোকৰ কষ্টৰ ইতিবাচক ফলও পাব বুলি কৈছে আজি বয়োজ্যেষ্ঠসকলৰ বা জ্যেষ্ঠ যিসকল লোক আছে তেওঁলোকৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ পৰা থাকিব কনফিডেন্স থাকিব আজি আপোনালোকৰ যিকোনো দুৰ্বলতা দূৰ কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ যিখিনি উইকনেছ আছে যিখিনি দুৰ্বলতা আছে সেইখিনি বিশেষকৈ আঁতৰাবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব আৰ্থিক বিষয়ত সম্পূৰ্ণ সজাগ আৰু সাৱধান হোৱাৰ প্ৰয়োজন আছে টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ সামৰ্থ্যতকৈ কিন্তু বেছি ঋণ ল'ব নালাগে ধাৰলৈ যদি টকা পইচা ল'বলগীয়া তেনেকুৱা ধৰণৰ পৰিস্থিতি বা সিচুৱেশ্যন আহিছে কিন্তু জোখতকৈ বেছি নল'ব অতিৰিক্ত কামৰ বাবে কিছু লোকৰ খং আৰু খিংখিঙাতে আধিপত্যৰ বিস্তাৰ কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব খং ৰাগবোৰ কমাই কৰিব প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰাৰ আগতে ভালদৰে চিন্তা কৰক কথা কওঁতে কিন্তু সাৱধানে কৰিব লাগিব আজি আপোনালোকৰ কামৰ বোজা আন মানুহৰ সৈতে কিন্তু ভাগ কৰিবলৈ চেষ্টা কৰক যিখিনি আপোনালোকৰ ওচৰৰ পাজৰে আছে বিশ্বাসী লোক আছে ব্যৱসায়িক কাম কাজত গুৰুত্ব আৰু নিবিড়ভাৱে মূল্যায়ন কৰিব লাগিব ইয়াৰ ফলত আপোনালোকৰ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ইজি হ'ব সহজ হ'ব বুলি কৈছে আজি দিনটো যিকোনো ঠাইত বিনিয়োগ কৰাটো পৰিহাৰ কৰাটো প্ৰয়োজন আছে চৰকাৰী চাকৰিয়ালসকলে কিছু বিশেষ কৃতিত্ব পাব পাৰে আজি কিবা এটা দায়িত্ব পাব পাৰে পৰিয়ালত সুখ আৰু শান্তিৰ বাবে ভাল সময় দিনটো দ্বিতীয়াত এজন অবিবাহিত সদস্যৰ বাবে এটা ভাল প্ৰস্তাৱ আহিব পাৰে ডায়েবেটিছ ৰোগীয়ে কিন্তু বিশেষকৈ নিজৰ যত্ন লোৱাটো উচিত আৰু নিয়মীয়াকৈ চেকআপ হৈ থাকিব অনুশাসিত ৰুটিন বজাই ৰখাটো স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বিশৰাশী জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব আজি নিজৰ সমস্যাখিনি সমাধান কেনেকৈ কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বিশেষকৈ এখোজ পিছুৱাই গ'লে দুখোজ আগুৱাই যোৱাটো যদি আপোনালোকে সুযোগ পায় নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰতো ধ্যান দিব প্ৰব্লেম হৈছে সমস্যা হৈছে কাৰোবাৰ ওচৰত কেতিয়াবা আপোনালোকে অলপ সৰু হ'ব লাগিব সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে বিশৰাশী জাতক জাতিকাসকলৰ মনটো সদায় পবিত্ৰ এওঁলোকে দুখীয়া মানুহক আজি দিনটোত সহায় কৰিলে ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বহুদিন ধৰি চলি থকা এটা সমস্যাৰ সমাধান হোৱাৰ বাবে আজি আপোনালোকে কিছুমান সমস্যাৰ পৰা উশাহ পাব বুলি কৈছে কিছুমান সমস্যাৰ পৰা আপোনালোকে কিছু সকাহ পাব বুলি কৈছে সামাজিক ৰাজনৈতিক মহলো বৃদ্ধি পাব আত্মীয় লোক ঘৰত উপস্থিত হ'ব বুলি কৈছে পাৰস্পৰিক আদান প্ৰদানৰ বাবে সুখী এটা পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে শিশুৰ যিকোনো কাৰ্যকলাপে আপোনালোকৰ মনটোক সন্তুষ্টি দিব পাৰে আজি শহুৰেকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকৰ বিশেষ প্ৰচেষ্টাৰ প্ৰয়োজনীয় আজি আপোনালোকৰ পৰিকল্পনা আৰু কাম কাজৰ বিষয়ে কাৰো লগত আলোচনা তৎক্ষণাত নকৰিব আজিৰ বাবে যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিলে ভাল হ'ব চাই ল'ব ইয়াত সময় আৰু ধনৰ ক্ষতিৰ বাহিৰে একো লাভ নহ'ব পাৰে গতিকে চাই ল'ব পৰিৱেশ আৰু সিচুৱেশ্যনটো ব্যৱসায়ত বুদ্ধিমান ৰূপে লোৱাৰ সিদ্ধান্ত আপোনালোকক ইতিবাচক ফলাফল দিব আৰু নতুন ব্যৱসায়িক যোগাযোগ গঠন কৰা হ'ব ইয়াৰ কৃতিত্ব সময় আগবাঢ়ি যোৱাৰ সময় পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰি থাকক আজি আয়ৰ উৎসবোৰ বৃদ্ধি পাব অফিচত শক্তিৰে ভৰি থকা অনুভৱ কৰিব স্বামী স্ত্ৰী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনালোকৰ মনোবল অধিক শক্তিশালী কৰি তুলিব প্ৰেমৰ সম্পৰ্কৰ পৰিয়ালৰ অনুমোদনৰ বাবে মন সুখী হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আঁঠু আৰু গাঁঠিৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে আপোনালোকৰ জীৱনশৈলী সংগঠিত কৰি ৰাখক আৰু বৰ্তমান বতৰটো নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব যদি কিবা এটা সমস্যা চলি আছে মিথুন ৰাশি জাতক জাতিকাসকলৰ তেন্তে পৰিয়ালৰ সদস্যৰ সহায়ত ইয়াৰ সমাধান বিচাৰি পোৱা যাব পাৰে ঘনিষ্ঠ বন্ধুৰ সৈতে সাক্ষাৎ কৰিলে লগ পালে মনটো সুখী হ'ব আৰু বিশেষ বিষয়ৰ ওপৰতো আলোচনা হ'ব বুলি কৈছে শিশুৰ ভৱিষ্যতৰ লগত জড়িত পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি অনুকূল সময় যদি কোনো আদালতৰ গোচৰ বা চৰকাৰী বিষয় চলি আছে তেন্তে আজি তাৰ লগত জড়িত সমাধান পোৱাৰ আশা কম আছে আজি নিজৰ মনটো কোনো কাৰণ নোহোৱাকৈ দুখী হ'ব পাৰে নিশ্চিতভাৱে আত্মনিৰীক্ষণৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে নিজে ভাবক কেনেকৈ আগবাঢ়িব কেনেকৈ প্ৰব্লেম সলভ কৰিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে নিজে অকলশৰে কিছু নিসংগতাত কটায় ভাল এটা
ৰিজাল্ট বা ভাল এটা আপোনালোকে এনচাৰ নিশ্চয়কৈ লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগে। ব্যৱসায়ত যিকোনো স্থবিৰ কাম পুনৰ আৰম্ভ হ'ব পাৰে, গতিকে সম্পূৰ্ণ গুৰুত্ব সহকাৰে নিজৰ কামবোৰ আগুৱাই নিব লাগিব। কোনো ক্লায়েণ্টৰ বাবে চৰকাৰী চাকৰিয়ালসকলে বিভ্ৰান্তি এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, বিভ্ৰান্তিত পৰিব পাৰে। ব্যৱসায়িক বা চৰকাৰী ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচীও আপোনালোকে আজিৰ দিনটোত কৰিব পাৰে। আজি ঘৰুৱাৰ বা ঘৰৰ সমস্যাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা বা কাজিয়া হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব, ইজনে সিজনৰ আৱেগক বুজি পাব বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি দিনটো দ্বিতীয়াৰ্ধলৈ একেবাৰে অসাৱধান নহ'ব, এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। থলুৱা চিকিৎসা গ্ৰহণ কৰিলেও ভাল হ'ব। খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব, সাৱধান হ'ব লাগিব বুলি কৈছে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। কৰ্কট ৰাশি, আজি আপুনি কিছুমান আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। কোনো সমস্যাৰ সমাধান বিচাৰি পালে মনটো সুখী হ'ব। ৰাজনৈতিক আৰু সামাজিক কাম কাজতো আপুনি উপস্থিত থাকিব আৰু জনসংযোগৰ যি পৰিসৰ বৃদ্ধি পাব। কোনো আত্মীয়ৰ সৈতে সম্পৰ্কত চলি থকা উত্তেজনাও নাইকিয়া হৈ যাব। খৰচ বৃদ্ধিৰ পৰা বিশেষকৈ আপোনালোকে মানসিক টেনশ্যনত পৰিব পাৰে। খৰচ বৃদ্ধি বন্ধ কৰিব লাগিব, নহ'লে আৰ্থিক সমস্যাও বাঢ়িব পাৰে। গতিকে যধে মধে টকা পইচা খৰচ নকৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। কোনো আত্মীয়ৰ সৈতে চলি থকা কিছুমান সমস্যাৰ সমাধানৰ বাবে দিনটো প্ৰথম ভাগৰ পৰা ধ্যান ৰাখিব, চেষ্টা কৰিব ভাল কৰি ৰাখিবৰ বাবে। শুনা কথাত বিশ্বাস নকৰিব। আজি কাৰোবাৰ বিপথে পৰিচালিত হৈ নিজৰ ক্ষতি নকৰিব। লগতে কোনো বিশেষ কামৰ কথা চিন্তা কৰি বেছি সময় খৰচ নকৰিব। ইয়াৰ ফলত সঠিক সময় বা সঠিক সুযোগ সুবিধা আপোনালোকৰ বা ভাল এটা অপৰচুনিটি হাতৰ পৰা পিছলি যাব পাৰে। ব্যৱসায়ত আপুনি লোৱাৰ কঠিন সিদ্ধান্তবোৰ ভাল বুলি প্ৰমাণিত হ'ব আৰু আপুনি সফলতা লাভ কৰিব। নতুন যোগাযোগ অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। বিপণন সম্পৰ্কীয় কাম আৰু পে'মেণ্ট সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সময় বিনিয়োগ কৰক। তৰ্ক বিতৰ্কৰ বাবে নিয়োজিত লোকসকলে বিপদত পৰিব পাৰে। আজি ঘৰখনৰ যি পৰিৱেশ, ঘৰখনৰ যি বাতাবৰণ অনুশাসিত আৰু সুখদায়ক হ'ব। দিনটো প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কত মৰ্যাদাৰ যত্ন লোৱাটো উচিত। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ বাবে কিছু এলাহ আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি কিন্তু যত্ন ল'ব লাগিব। লগতে খাদ্যৰ প্ৰতি ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আজি কিছু মিশ্ৰিত ফলাফল দিবলৈ গৈ আছে। আপুনি যি কাম কৰিবলৈ চেষ্টা কৰিছে আজিৰ দিনটোত, তাত আপুনি বহুত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ সুযোগ পাব। ব্যক্তিগত কামৰ লগত জড়িত কিছু ভাল খবৰো পাব পাৰে। অভিজ্ঞ লোকৰ সংগত থাকি, ভাল মানুহৰ লগত থাকি ইতিবাচক শক্তি লাভ কৰিব। কেতিয়াবা বিভ্ৰান্তিৰ অৱস্থাত সিদ্ধান্ত লোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। আজি এই সময়খিনি আপোনালোকৰ মনোবল কমি যাবলৈ নিদিব। পুনৰ শক্তি গোটাই কাম আৰম্ভ কৰক। ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিকোনো প্ৰকল্পত, নিজৰ যিকোনো কামত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে ছাকচেছ হ'ব। ব্যৱসায়ৰ বাবে দিনটো দ্বিতীয়াৰ্ধটো অনুকূল সময়। যদি আপুনি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনাসমূহ পদ্ধতিগতভাৱে কাৰ্যকৰী কৰে, তেন্তে আপুনি উন্নত সফলতা লাভ কৰিব। কৰ্মচাৰীসকলৰ সহযোগিতাই ব্যৱসায়টো অধিক উন্নত কৰি তুলিব। চাকৰিত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে। স্বামী স্ত্ৰীয়ে, বিশেষকৈ স্বামী স্ত্ৰীয়ে নিজৰ দক্ষ আচৰণে ঘৰৰ পৰিৱেশ উৎকৃষ্ট কৰি তুলিব পাৰিব বুলি কৈছে বা ৰাখিব পাৰিব। আজি কিছু সুখৰ সময় হাস্যৰসত কটাব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত কিছু হতাশাও হ'ব পাৰে। কাহ চৰ্দি, ডিঙিৰ বিষৰ লগত জড়িত কোনো সমস্যাক দিনটো দ্বিতীয়াৰ্ধলৈ স্বাস্থ্যৰ ক্ষেত্ৰত আওকাণ নকৰিব। নিজকে পৰীক্ষা কৰাই লওক আৰু তৎক্ষণাত চিকিৎসা লওক বুলি কৈছে। যদি হেল্থৰ বেছি প্ৰব্লেম চলিছে, চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। সিংহ ৰাশি, সময়মতে নিজৰ দায়িত্বৰ সম্পূৰ্ণ কৰক। ইয়াৰ ফলত মানসিক চাপৰ পৰা সকাহ পাব আৰু ব্যক্তিগত কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব। শিশুৰ ফালৰ পৰা সন্তোষজনক ফলাফল পোৱাৰ বাবে মনত সুখ আৰু শান্তি থাকিব কিছু লোকৰ। বিশেষকৈ অধ্যয়নৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে। এই সময়ত ব্যক্তিগত বিষয়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। কিন্তু মানসিক চাপ লোৱাটোৱে ইয়াৰ সমাধান নহয়। সঠিক সময়ৰ বাবে অপেক্ষা কৰিব লাগিব বুলি কৈছে। আজি নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ লোৱাটো আপোনালোকক বিপদত পেলাব পাৰে। গতিকে জোখতকৈ বেছি টকা পইচা ধাৰলৈ নল'ব, নহ'লে পৰিশোধ কৰাৰ ক্ষেত্ৰত বহুত বেছি সমস্যা হ'ব পাৰে। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যৱসায়ীসকলে অতি চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাটোৰ প্ৰয়োজন আছে। এই সময়ত নিজে লোৱাৰ সিদ্ধান্তবোৰ ভুল হ'ব পাৰে। আকাংক্ষিত কামৰ বোজাৰ পালে চৰকাৰী চাকৰিয়ালসকলে সুখী হ'ব। বৈবাহিক সম্পৰ্কত চলি থকা বিচ্ছিন্নতাক পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্ক তীব্ৰতৰ হৈ পৰিব। বতৰৰ ফলত স্বাস্থ্যৰ পৰা বিৰূপ প্ৰভাৱ পৰিব পাৰে। আপোনাৰ এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত
বেছি দুৰ্বলতা কাহ চৰ্দি সমস্যাৰ অশান্তি দিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত দিনটো প্ৰথম ভাগৰ পৰা ধ্যান দিব লাগিব আজি পৰিয়াল আৰু ব্যৱসায়ৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ক বুলি কৈছে উপকাৰী অৱস্থা ৰৈ গৈছে দৈনন্দিন কাম কাজৰ বাহিৰেও আপোনালোকৰ আকৰ্ষণীয় কামবোৰত সময় দিব পাৰিব আজি যেতিয়া আপোনালোকৰ সন্তানে আপোনালোকৰ আশা অনুসৰি কাম কৰি তুলিব বা কিবা এটা সাকসেছ হ'ব তেতিয়া আপুনি বহুত বেছি সুখী হ'ব লগতে কৈছে যে আজি মনত ৰাখিব আজি আপোনালোকৰ কামবোৰ পদ্ধতিগতভাৱে এটা সিস্টেমত আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক এটা ডিসিপ্লিনভাৱে নিজকে সংগঠিত কৰিব লাগিব যদি আপুনি কোনো ঋণ লৈছে তেন্তে সময়মতে পৰিশোধ কৰিবলৈ চেষ্টা কৰক যুৱক যুৱতীসকলে নিজৰ জীৱনশৈলী সলনি কৰি আকাংক্ষিত সুবিধা লাভ কৰিব পাৰে কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে পৰিৱেশ আৰু আপোনালোকৰ সিচুৱেচন চাই লৈ ব্যৱসায় দিনটো দ্বিতীয় ধৰ বহুত ধৰণৰ সম্ভাৱনা আছে লগতে কৰ্মচাৰীসকলৰ উপযুক্ত সহযোগিতাও লাভ কৰি থাকিব যোগাযোগ সম্পৰ্কীয় ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব ঋণ বা কৰ সম্পৰ্কীয় ফাইল সম্পূৰ্ণ কৰক আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ দিনটো দ্বিতীয় ধৰি সৃষ্টি হ'ব বিপৰীত লিংগৰ ব্যক্তিৰ লগত লেনদেন কৰোঁতে এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো প্ৰয়োজন আছে এটা ডিস্টেন্স মেইনটেইন কৰি চলিব সকলো ক্ষেত্ৰতে বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ প্ৰতি সজাগ হওক আপোনালোকৰ ৰুটিন আৰু খাদ্য সংগঠিত কৰি ৰাখিলে আপুনি সুস্থ হৈ থাকিব শুভ ৰং হ'ব আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো ভালদৰে পাৰ হওক কন্যা ৰাশি আজি দিনটো সুখৰ হ'ব কিন্তু নিজৰ কামত সফলতা পাবলৈ হ'লে নিষ্ঠাবান হ'ব লাগিব দায়িত্বৰ প্ৰতি সজাগ হ'ব লাগিব সময় মূল্য বুজিব লাগিব আপোনাৰ শান্ত আচৰণে মানুহক আকৰ্ষণ কৰিব যদি আপুনি গাড়ী বা সম্পত্তি কিবা এটা কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এই সময়খিনি আটাইতকৈ উত্তম সময় বুলি কৈছে গুৰুত্ব সহকাৰে কাৰ্যকৰী কৰিব পাৰে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক খঙৰ বাবেও আপোনালোকৰ কামবোৰ বন্ধ হ'ব পাৰে নষ্ট হ'ব পাৰে আজি নিজৰ স্বভাৱ সলনি কৰি সময় অনুযায়ী পৰিপক্কতা অনাটো প্ৰয়োজন আছে খৰচ কৰাৰ সময়ত আপোনালোকৰ বাজেটটো মনত ৰাখিব ব্যৱসায়িক কাম কাজৰ আয়োজন কৰা হ'ব কিন্তু কাম আৰম্ভ কৰাৰ পৰিকল্পনা হ'ব পাৰে সম্পূৰ্ণ নিষ্ঠাৰে চেষ্টা কৰক আজি কেৰিয়াৰৰ সৈতে জড়িত কিছু সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ সুযোগ পাব যুৱক যুৱতীসকলে চাকৰিত কিছু প্ৰত্যাহ্বান আহিব পাৰে বৈবাহিক সম্পৰ্কত উপযুক্ত সম্প্ৰীতি বুজাবুজি থাকিব আৰু ঘৰখনৰ যি পৰিৱেশো সুখদায়ক হ'ব পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ বা ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ যোৱাৰো কিছু লোকে পৰিকল্পনা কৰিব পাৰে ভাগৰ আৰু মানসিক চাপৰ বাবে দুৰ্বলতা আৰু গাঁঠিৰ বিষ আদি সমস্যা হ'ব পাৰে নিয়মিতভাৱে বা এই সময়খিনি নিশ্চিতভাৱে জিৰণি ল'বলৈ সময় উলিয়াওক বুলি কৈছে নতুন মানুহৰ লগত যোগাযোগ থাকিব দিনটো দ্বিতীয় ধৰত এই সময়ত যোগাযোগসমূহ বা সেইসকল মানুহৰ সৈতে আপোনালোকৰ বাবে এক উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব আপোনালোকৰ স্বীকৃতি বৃদ্ধি কৰিব যেতিয়া অভিজ্ঞ ব্যক্তি ভাল মানুহৰ লগত থাকিব আপোনালোকৰ সন্মানো বাঢ়িব আজি দিনটোত আপোনালোকৰ বাকী থকা কামবোৰ সহজে সম্পূৰ্ণ হ'ব উপাৰ্জনৰ উৎসবোৰ বৃদ্ধি পাব কোনো আত্মীয় ওচৰলৈ যাবলৈ নিমন্ত্ৰণ পাব পাৰে পৰিয়ালত শৃংখলা বজাই ৰখাটো গুৰুত্বপূৰ্ণ শান্তিপূৰ্ণ মনোভাৱ বজাই ৰাখক খৰখেদা আৰু অতিমাত্ৰা উৎসাহে ইতিমধ্যে কৰা কামবোৰ নষ্ট কৰিব পাৰে কাকো অন্ধভাৱে বিশ্বাস নকৰিব এই সময়ত কিছু দৌৰা-দৌৰি হ'ব পাৰে ব্যৱসায়ত বহুত বেছি ভাল চুক্তি পাব সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা গুৰুত্ব সহকাৰে লওক অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত পাৰস্পৰিক সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ নিজৰ অফিচত চলি থকা ৰাজনীতিত অশান্তি পাব পাৰে নিজিত লোকসকলে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বাবে মন সুখী হ'ব দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ছালৰ লগত জড়িত কোনো সমস্যা হ'লে অসাৱধান নহ'ব বৰ্তমান প্ৰদূষণ পৰিহাৰ কৰি সময়মতে চিকিৎসা লাভ কৰক বুলি কৈছে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় তুলা ৰাশি ওম নমঃ শিৱায় আজি দিনটো শুভ হোৱা কামনা কৰি তুলা ৰাশি জাতক জাতিকাসকলৰ ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ আজি আপোনালোকৰ মনত ইতিবাচক শক্তিৰ ভৰপূৰ অনুভৱ কৰিব আপোনজনৰ পৰা উপহাৰ আদি পাব পাৰে পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয়টো আপোনালোকৰ অংশগ্ৰহণ অতুলনীয় হ'ব শিশুৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান হোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব ল'ৰা ছোৱালী যদি কিবা এটা সমস্যাৰে জড়িত হৈছিল প্ৰব্লেম ফেচ কৰিছিল সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব আজি এই সময়খিনিত কৈছে যে কাৰোৰ লগত বেছি তৰ্ক নকৰিব আৰু কেৱল নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় কটাওক ইয়াৰ দ্বাৰা মানসিক শান্তি পোৱাৰ লগতে স্বাস্থ্যৰো উন্নতি ঘটিব
যিকোনো দীৰ্ঘ দূৰত্ব ভ্ৰমণৰ পৰিকল্পনা কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লৈ লওক। ব্যৱসায়িক ক্ষেত্ৰত দিনটো প্ৰথম ভাগত ব্যৱসায়িক ক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম হ'ব, কষ্ট কৰিব লাগিব, সেই অনুসাৰে অনুকূল ফলো পাব বুলি কৈছে। নিজৰ পৰিকল্পনা আৰু কামৰ পদ্ধতি গোপন কৰি ৰখাটো কিন্তু গুৰুত্বপূৰ্ণ বুলি কৈছে। কম্পিউটাৰ মিডিয়াৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ উপলব্ধ হ'ব। খাদ্য উদ্যোগৰ সৈতে জড়িত লোকসকলে তেওঁলোকৰ সামগ্ৰীৰ মানদণ্ডৰ বিশেষ যত্ন ল'ব লাগে। পৰিয়ালৰ সদস্যৰ মাজত সুষম আচৰণে ঘৰখনত শান্তি আৰু সুখ বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত সংবেদনশীল হোৱাটো গুৰুত্বপূৰ্ণ। আঁঠু আৰু গাঁঠি বিষৰ সমস্যাই বৰ্তমান সময়ত আমনি কৰিব পাৰে কিছু লোকক, গতিকে সকাহ পাবলৈ ব্যায়াম কৰাটো অতিকৈ প্ৰয়োজনীয়। বাত বিষৰ সমস্যাত ঔষধ আৰু মালিচৰ কিছু আপোনালোকৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু ভালদৰে চাই চিতি আগবাঢ়িব। প্ৰতিকূল পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ এটাই উপায়, সেয়া হ'ল নিজৰ প্ৰিয় কামত ব্যস্ত হৈ থকা আৰু ইতিবাচক হৈ থকা। সম্পত্তি বা বাহন ক্ৰয় বা কিনা বেচাৰ কামত আপোনালোকৰ যি লাভৰ এটা উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হৈছে। আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা বাঢ়িব। হঠাৎ আত্মীয় আগমনে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি পাৰিবাৰিক আৰু ব্যক্তিগত কামত শৃংখলা বজাই ৰখাটো এক প্ৰত্যাহ্বান হ'ব। অপ্ৰয়োজনীয় যুক্তিৰ পৰা নিজকে আঁতৰাই ৰাখক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে, মনোনিৱেশ কৰিব লাগে, নহ'লে পিছ পৰি থাকিব পাৰে। ব্যৱসায়ত আয় ভাল হ'ব। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত ভাল লাভ হ'ব পাৰে। দিনটো বেছিভাগ সময় বিপণন আৰু বাহিৰৰ কাম কাজত কটাব। অফিচত ছিনিয়ৰসকলৰ লগত কিবা এটা টেনশ্যন হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে দিনটো দ্বিতীয়াৰ্ধত ধেমালি আৰু মনোৰঞ্জনৰ সুখৰ সময় কটাব, আৰু সেইখিনি প্ৰয়োজন আছে ঘৰখনৰ শান্তিৰ বাবে, পৰিয়ালটো ফেমিলিৰ শান্তিৰ বাবে। বৰ্তমান বতৰৰ বাবে এলাহ আৰু অলসতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব। নিজৰ হেল্থৰ প্ৰতি ধ্যান দিব লাগিব, নিজৰ আত্মীয়বৰ্গৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। তুলা ৰাশি জাতক জাতিকাসকলে পুৰণি নেতিবাচক কথাবোৰ পৰিহাৰ কৰিব লাগে। বেয়া দিনবোৰ পাহৰি কেনেকৈ প্ৰেজেণ্টটো ভাল কৰিব পাৰি, বৰ্তমানটো ঠিক কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। বৃশ্চিক ৰাশি, দিনটো আৰম্ভণিতে কিছু বাধাৰ বাবে অসুবিধাৰ বা প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু সমস্যাবোৰ সমাধান বিচাৰি পাব চেষ্টা কৰক। লগতে কৈছে যে ভৱিষ্যতৰ বা ফিউচাৰৰ পৰিকল্পনা ৰূপায়ণৰ বাবে প্ৰচেষ্টা চলাব আজি। যদি কোনো আদালতৰ গোচৰৰ সৈতে জড়িত কোনো কাৰ্যবিধি চলি আছে কাৰোবাৰ, তেন্তে সিদ্ধান্তবোৰ আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে, চেষ্টা কৰিব। ঘনিষ্ঠ বন্ধুৰ ভুল পৰামৰ্শ কিন্তু আপোনালোকৰ বাবে আজিৰ দিনটোত অসুবিধাৰ সৃষ্টি কৰিব পাৰে বা বিপদত পেলাব পাৰে। আজি আপোনালোকৰ আপোনাৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰখাটোৱে ভাল হ'ব। ল'ৰা ছোৱালীসকলক বা শিশুসকলক অনুশাসিত হৈ থাকিবলৈ শিকাওক, আৰু লগতে তেওঁলোকৰ দৈনন্দিন কাম কাজতো আপোনালোকে সহায় কৰক, সংগঠিত কৰক। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কেৱল বৰ্তমান কাম কাজৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। এতিয়া নতুন কাম আৰম্ভ কৰাৰ বাবে যি আপোনালোকৰ সময় বা আপোনালোকৰ টাইম অনুকূল নহয়। অৱশ্যে অতি সোনকালে সময় গতি আপোনালোকৰ পক্ষত থাকিব। কাৰ্যালয়ত আপোনালোকৰ ফাইলৰ বা যিখিনি নথি পত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে। হেৰুৱাৰ ফলত সমস্যা হ'ব পাৰে। আপোনালোকৰ কোনো সহকৰ্মীয়ে সেইবোৰ অপব্যৱহাৰ কৰিব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব। পৰিয়ালৰ কামত অৰিহণা যোগাটো নিশ্চিত কৰক। বন্ধু বান্ধৱীৰ সৈতে বেছি সময় কটালে পৰিয়ালত সুখ আৰু শান্তিত প্ৰভাৱ পৰিব পাৰে। মানসিক চাপ আৰু উদ্বেগৰ বাবে অনিন্দাৰ অভিযোগ থাকিব পাৰে। বতৰৰ লগত জড়িত সৰু সৰু ৰোগৰ পৰাও সাৱধান হ'ব লাগিব। একে সময়তে আজিৰ দিনটোত আপোনালোকৰ মনটো সুখী হ'ব, কাৰণ এটা আকাংক্ষিত কাম সময়মতে সম্পূৰ্ণ হ'ব। যেতিয়া কিছুমান কাম আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰিছিল, সম্পূৰ্ণ হোৱা নাছিল, যেতিয়া সেই কামখিনি আপোনালোকে কৰিব পাৰিব, মনত শান্তি আহিব, সন্তুষ্টি অনুভৱ কৰিব। ধৰ্মীয় কাম কাজতো অংশগ্ৰহণ কৰিব পাৰে মানসিক শান্তিৰ বাবে। যদি কোনো বন্ধু বা আত্মীয়ৰ লগত কিবা এটা সমস্যা হৈ আছিল, বিচ্ছিন্নতাৰ চলি আছে, তেন্তে কোনোবা অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত সম্পৰ্কটো পুনৰ মধুৰ হৈ পৰিব পাৰে। যদি আপুনি নতুন সম্পৰ্ক বা বন্ধুত্ব স্থাপন কৰিব বিচাৰিছে, তেন্তে প্ৰথমতে গুৰুত্ব সহকাৰে চিন্তা কৰিব লাগিব। অবৈধ কামৰ পৰা, অনৈতিক কামৰ পৰা আঁতৰি থাকক, নহ'লে ডাঙৰ সমস্যাত পৰিব পাৰে, ডাঙৰ বিপদত পৰিব পাৰে। গতিকে কামখিনি কৰোঁতে সাৱধান হ'ব লাগিব, প্ৰথমতে চিন্তা কৰিব লাগিব। যদি আপুনি নিজকে বিকশিত কৰিব বিচাৰে, নিজকে আগবঢ়াই নিব বিচাৰে, তেন্তে নিশ্চিতভাৱে আপোনালোকৰ স্বভাৱত অলপ স্বাৰ্থপৰতা আনিব লাগিব। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ত নিজৰ সামৰ্থ্যতকৈ বেছি বিনিয়োগ নকৰিব। আইনী ব্যৱস্থাও লোৱা সম্ভাৱনা আছে। অসাৰ বিষয়ত প্ৰতিযোগীৰ লগত তৰ্ক কৰাটো এৰক। চাকৰি এটা পোৱাৰ দিশত যুৱক যুৱতীসকলে বহুত প্ৰচেষ্টা চলাব। পৰিয়ালৰ কামত অৰিহণা নিদিয়াৰ বাবে পৰিয়ালৰ সদস্যই অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। তেওঁলোকক টাইম দিব লাগিব, সময় দিব লাগিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। বতৰৰ প্ৰতি অসাৱধানতা থাকিলে অসুস্থ হ'ব পাৰে। এই সময়ত স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9।
ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, জয় শনিদেৱ। ধনুৰাশি, আজি আপুনি কিছুমান অভিজ্ঞ আৰু বিশেষ ব্যক্তিৰ সমৰ্থন পাব, ছাপোৰ্ট পাই থাকিব, যাৰ বাবে আপোনালোকৰ আচৰণত বহুত ভাল পৰিৱৰ্তন আহিব। গতিকে নিশ্চিতভাৱে তেওঁলোকৰ চিন্তাধাৰা গ্ৰহণ কৰক। আনক তেওঁলোকৰ দুখ আৰু যন্ত্ৰণাত সহায় কৰাটো আপোনালোকৰ বিশেষ গুণ হ'ব। সময় অনুসৰি নিজৰ মাজত পৰিৱৰ্তন অনাটো প্ৰয়োজন আছে। শিশুৰ পৰা বেছি কঠোৰ নহ'ব, তেওঁলোকৰ ইচ্ছা অনুসৰি দিনটো কটাবলৈ স্বাধীনতা দিয়ক। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপোনালোকৰ ইগ' আৰু খঙৰ বাবে ঘৰৰ পৰিৱেশটো বেয়া হ'ব পাৰে। এই সময়ত মনত ৰাখিব, ব্যৱসায়ী লোকৰ বাবে ফোন বা ইমেইলৰ জৰিয়তে কিছু ভাল কথা বতৰা হ'ব পাৰে, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। সহযোগীসকলৰ সৈতে বা অংশীদাৰীসকলৰ সৈতে বিশেষকৈ আপোনালোকৰ ভাল সমন্বয় হ'ব। কৰ্মস্থলীৰ যি ব্যৱস্থাও ভাল হ'ব। জীৱনসংগীৰ সৈতে সম্পৰ্কত ঘনিষ্ঠতা থাকিব। পৰিয়ালতো সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব। অত্যধিক চিন্তাৰ বাবে মানসিক চাপ আৰু মূৰৰ বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে। আজি নিজৰ ভাল লগা কামত কিছু টাইম অতিবাহিত কৰিলেও উপকৃত হ'ব। একে সময়তে আপোনালোকৰ এটা সমস্যা সমাধান হ'বলৈ গৈ আছে, আপুনি চেষ্টা কৰক, আপুনি নিশ্চয়কৈ সফল হ'ব বুলি কৈছে। একে সময়তে শিশুৰ পঢ়া শুনাৰ লগত জড়িত কিছুমান কামত বহুত সময় কটাবলগীয়া হ'ব পাৰে। বেছিকৈ দেখুৱাবলৈ চেষ্টা নকৰিব। এই সময়ত যাত্ৰা কৰাটো কিন্তু অলপ কঠিন হ'ব বুলি কৈছে। ব্যৱসায়ত কিছু উত্থান পতন হ'ব। আপোনালোকৰ ব্যৱসায় কাম কাজ বা যি পদ্ধতি কাকো আপোনালোকে ক'ব নালাগে। পৰিকল্পনাসমূহ লিক কৰিব নালাগে। আৰ্থিক অৱস্থা সুদৃঢ় হৈ থাকিব। যুৱক যুৱতীসকলে ধেমালিৰ বাবে নিজৰ কেৰিয়াৰটো নিজৰ বিশেষকৈ জীৱনটোক বিপদত পেলাব নালাগে। গতিকে সময় মূল্য বুজি কাম কৰিব লাগে। ব্যস্ত থকাৰ পিছতো নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ বাবে কিছু সময় উলিয়াব লাগিব। ইয়াৰ ফলত সম্পৰ্কত ঘনিষ্ঠতা থাকিব। উপহাৰ বিনিময় কৰিলে আপোনালোকৰ ঘৰখনৰ মানুহৰ মাজত বিশেষকৈ মধুৰতা ঘূৰি আহিব। ইজনে সিজনৰ আৱেগক বুজি পাব, ৰেচপেক্ট কৰিব, ভাল হ'ব। অনুভৱ হ'ব মূৰৰ বিষ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ব্যস্ততাৰ বাবে জিৰণি ল'বলৈ কিছু সময় নিশ্চয়কৈ কটাব। আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিব লাগে। নিজৰ পঢ়া শুনাত কেনেকৈ আগবাঢ়ি যাব পাৰি, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। বিশেষকৈ পিতৃসদৃশ ব্যক্তিৰ পৰা আপোনালোকে ভাল এটা উপদেশ বা গাইডেন্স লাভ কৰিব পাৰে, যিখিনি আপোনালোকৰ ভৱিষ্যতৰ বাবে বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি কিন্তু টকা পইচা কাকো ধাৰলৈ নিদিব, তৎক্ষণাত আবদ্ধ হৈ পৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো ঠাইত বিনিয়োগ নকৰিব। বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি, ঈশ্বৰৰ ভক্তিৰ দৰে কামত অলপ মনটো মনোনিৱেশ কৰিলে আপোনালোকৰ ব্যক্তিত্ব ভাল পৰিৱৰ্তন হ'ব আৰু আপোনালোকৰ যিকোনো গুৰুত্বপূৰ্ণ কামো আপোনালোকৰ ইচ্ছা অনুসৰি সম্পূৰ্ণ হ'ব। সাক্ষাৎকাৰ আৰু কেৰিয়াৰ সম্পৰ্কীয় পৰীক্ষাতো ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। টকা পইচাৰ লগত জড়িত বিষয়ত সাৱধান হওক। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে আৰু নিজৰ ওপৰত বেছি কামৰ বোজা নিদিব। প্ৰথমতে আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি কৰিলে উপকৃত হ'ব। আজি প্ৰভাৱশালী লোকক লগ পাব। আপুনি আপোনালোকৰ ব্যক্তিত্ব আৰু উন্নত কৰাৰ বাবে চেষ্টা কৰিব। শিশুৰ অনুভূতি বুজি পোৱা আৰু তেওঁলোকৰ কাম কাজৰ ক্ষেত্ৰত সহায় কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি কৈছে যে এই সময়খিনি আপুনি এজন আত্মীয়ৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ দায়িত্ব হ'ব। অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত কিন্তু আপোনালোকক কোনো ধৰণৰ যাতে সমস্যা সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ইয়াৰ দ্বাৰা সময় নষ্ট কৰাৰ বাহিৰে একো লাভ নহ'ব এইখিনি ক্ষেত্ৰত। গতিকে অতীতৰ বেয়া দিনবোৰ পাহৰি বৰ্তমানত গুৰুত্ব দিয়ক। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ নিশ্চয়কৈ মানি চলিব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ প্ৰচেষ্টা ব্যৱসায় উন্নতি সাধন কৰিব। দিনটোৰ দ্বিতীয়াত পৰিকল্পনা কৰি নিজৰ কামবোৰ কৰিব লাগিব। সহকৰ্মীসকলৰ সৈতে কথা বতৰাৰ জৰিয়তে সমস্যাবোৰ সমাধান হ'ব। কৰ্মৰত লোকসকলে পাব পাৰে কাৰ্যালয়ৰ লগত জড়িত কিছু ভাল খবৰ। আজি পৰিয়াল ব্যৱস্থাটো সুখদায়ক কৰি ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কত মৰ্যাদা আৰু ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। অতীতৰ নেতিবাচক কথাবোৰে আপোনালোকৰ মাজত মানসিক চাপ আৰু হতাশাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। ইতিবাচক হৈ থাকক আৰু ইতিবাচক কাম কাজৰ প্ৰতি আগ্ৰহী হওক বুলি কৈছে। এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। কুম্ভ ৰাশি, কিছুদিনৰ পৰা আপুনি নিজৰ ব্যক্তিত্ব উন্নত কৰাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব, য'ত আপুনি বহু পৰিমাণে সফলতা লাভ কৰিব। কিছুমান বাহ্যিক উৎসৱৰ সৈতে সাক্ষাৎ কৰাৰ পিছত আপুনি কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব, যিটো সফল হ'ব। কেতিয়াবা দিনটোৰ ভাগত অত্যধিক খৰখেদা আৰু উত্তেজনাৰ বাবে প্ৰকৃতিক খিংখিঙা এটা আহিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত বিচ্ছিন্নতা হোৱাৰ সম্ভাৱনা আছে। আৰাম আৰু সুবিধাৰ সৈতে জড়িত কামত অধিক ব্যয় হ'ব। ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত
কাম কৰাৰ ধৰণ আৰু স্থান সলনি কৰিব লাগিব এনে কৰাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব নিজৰ কৰ্মৰ ক্ষমতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় কাৰণ এলাহৰ বাবে কিছুমান কাম বন্ধ হ'ব পাৰে জীৱন সংগে পৰিয়ালৰ যত্ন লোৱা আৰু সমন্বয় বজাই ৰখাৰ বাবে সম্পূৰ্ণৰূপে উৎসৰ্গিত হ'ব বিবাহ বহিৰ্ভূত সম্পৰ্ক পৰিয়ালত নেতিবাচক প্ৰভাৱ পেলাব পাৰে দিনটো প্ৰথম ভাগত কফৰ সমস্যা বাঢ়িব পাৰে কিছু লোকৰ পৰিৱৰ্তিত পৰিৱেশৰ পৰা আপোনালোকে সাৱধান হ'ব লাগিব গহৰ যি অৱস্থান অনুকূল দৈনন্দিন ক্লান্তিকৰ ৰুটিনৰ পৰা কিছু সকাহ পাব মাত্ৰ আপোনালোকৰ সময়খিনি সৰ্বোত্তমভাৱে ব্যৱহাৰ কৰিব লাগিব বহুমূলীয়া কামত সৎ কামত আপোনালোকৰ বিশেষ কামবোৰ এই সময়ত সম্পূৰ্ণ হ'ব পৰিয়ালৰ সৈতে হাঁহি ধেমালি আৰু মনোৰঞ্জনতো সময় কটাব অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে গতিকে কাকো অন্ধভাৱে বিশ্বাস নকৰিব ধৈৰ্য আৰু বুজাবুজিৰে কাম কৰক খৰখেদাই কামবোৰ নষ্ট কৰিব পাৰে অতিৰিক্ত কামৰ ব্যস্ততা থাকিব এই সময়ত যিকোনো যাত্ৰা পিছুৱাই দিয়াটো ভাল হ'ব ব্যৱসায়িক কাম-কাজৰ বিশেষকৈ গোপনীয়তা ৰখাটো গুৰুত্বপূৰ্ণ এই সময়ত আপুনি আপোনালোকৰ কষ্ট অনুযায়ী উৎকৃষ্ট ফলাফল পাব কাগজ আদিৰ ক্ষেত্ৰত সাৱধান হ'ব নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক সজাগ হ'ব লাগে যিকোনো ভুলৰ বাবে তদন্ত স্থাপন হোৱাৰ সম্ভাৱনা আছে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত প্ৰেমৰ সম্পৰ্ক অতি সোনকালে পৰিয়ালৰ অনুমতি লাভ কৰাৰ পিছতে বিবাহৰ ফলস্বৰূপে সুযোগ পাব পাৰে কিছু লোকে মনত সুখ আৰু আনন্দ আজি থাকিব অত্যধিক চিন্তা আৰু দায়িত্বৰ বৃদ্ধিৰ বাবে এচিডিটি আৰু মানসিক চাপৰ অস্থিৰতাৰ আহিব পাৰে যিমান পাৰে সিমান তৰল পদাৰ্থ খাব লাগে পানী খাব লাগে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগে বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ মীন ৰাশি আজিৰ দিনটো আপোনালোকৰ বহুত কামত ব্যস্ত হৈ থাকিব আত্মীয়ৰ সৈতে জড়িত যিকোনো বিবাদ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সিদ্ধান্ত সৰ্বোচ্চ হ'ব যদি আপুনি ঘৰখনত কিবা এটা পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাৎ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক অপ্ৰয়োজনীয় খৰচে আপোনালোকক আজিৰ দিনটোত অশান্তি দিব পাৰে আমনি কৰিব পাৰে এই সময়ত আপোনালোকৰ আৰ্থিক অৱস্থাৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ কেতিয়াবা অধিক বিশেষকৈ সাধনৰ ইচ্ছা আৰু কামৰ প্ৰতি খৰখেদাই এই দুইটা আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে বেছি যিকোনো কামতে খৰখেদা কৰিব নালাগে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আজি কৈছে যে এই সময়খিনিত সংযম আৰু ধৈৰ্য বজাই ৰাখক ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিটো কামতে আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক আপোনালোকৰ কাৰ্যকৰী ব্যৱস্থাপনালী অধিক উন্নত কৰাৰ প্ৰয়োজন আছে কাৰণ অলপ গাফিলতিৰ বাবে ক্ষতি হ'ব পাৰে অফিচত নতুন প্ৰজেক্ট এটা পালে আপোনালোকৰ ব্যস্ততা বৃদ্ধি পাব পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰখনত ইতিবাচক শক্তি প্ৰাধান্য থাকিব বিবাহৰ বাহিৰৰ কাম-কাজৰ প্ৰতি আগ্ৰহী নহ'ব বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো প্ৰয়োজন আছে ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখক নহ'লে অৱনতি ঘটিব পাৰে বুলি কৈছে কিছুমান প্ৰভাৱশালী ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিলে উপকৃত হ'ব আজি আপোনালোকৰ কষ্ট অনুসৰি উপযুক্ত ফলাফলো পাব আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব কিন্তু ব্যৱহাৰিকভাৱে নিজৰ কামবোৰ পৰিকল্পনা কৰক এনে কৰিলে আপুনি নিশ্চিতভাৱে সফল হ'ব অকাৰণতে বিশেষকৈ আনৰ বিষয়ত হস্তক্ষেপ নকৰিব কাৰণ নোহোৱাকৈ অন্যথা ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক কৰিলে ঘৰৰ ব্যৱস্থাটো আৰু পাৰস্পৰিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত সকলো কাম নিজে সংগঠিত কৰিবলৈ চেষ্টা কৰক লগতে মনত ৰাখিব যে আপোনালোকৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব যদি কোনো চৰকাৰী বিশেষকৈ কাম আপোনালোকৰ বাকী আছে সেইখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে মনত ৰাখিব আপোনালোকৰ কামৰ ক্ৰেডিট কিন্তু আপোনালোকৰ ক্ষেত্ৰত ৰাখিব লাগিব যদি কোনো ব্যৱসায়ীৰ লগত বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি চলি আছে তেন্তে আজিৰ দিনটো ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা আছে এই সময়খিনিত জীৱনসংগী পৰামৰ্শৰ সমৰ্থনে আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ কিছু আপোনালোকৰ সময় ভাল বুলি কৈছে ভাৰসাম্যহীন খাদ্য আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে অসাৱধান নহ'ব লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে এই সময়খিনিত কিন্তু নিজৰ সুস্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে ইতিবাচক কিছুমান পথ আপোনালোকে ল'ব লাগিব জীৱনৰ ইতিবাচক পৰিৱৰ্তন আনিবলৈ এই সময়খিনি অনুকূল সময় আপুনি আপোনালোকৰ পৰিকল্পনাক সঠিক দিশত লৈ যোৱাৰ ক্ষেত্ৰত সফল হ'ব আজি আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ পাব যিমান পাৰে আপোনালোকৰ আত্মীয়বৰ্গৰ সৈতে একে সময়তে কৈছে যে এই সময়খিনিত আপোনালোকৰ আৰ্থিক বিষয়ত বা বিত্তীয় সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হওক অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক বুলি কয় সম্পৰ্কত সংবেদনশীল আৰু বুজাবুজি হওক আপোনজনৰ লগত সময় কটাবলৈ চেষ্টা কৰক নিজৰ কেৰিয়াৰৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে নিজৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক বুলি কৈছে মানসিক শান্তি আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে সময় উলিয়াওক যোগাসন ধ্যান আৰু অন্যান্য মানসিক চাপ নিয়ন্ত্ৰণৰ কৌশল অভ্যাস কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে এইখিনি ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব
আপোনালোকে সদায় ভালে থাকক, আপোনালোকে কুশলে থাকক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শনিদেৱ।